বাৰীলৈ আহিছোঁ অলপ মূলা ছিঙো বুলি। যিহেতু মূলা খাই শেষেই হ'ল আৰু কেইটামান আছে, তাকে ভাবি মূলা উঠাবলৈ আহিছোঁ। মাঘত বহুতে মূলা খায় আৰু বহুতে মূলা নাখায়। আমাৰ প্ৰায়খিনি খোৱা হৈ গ'ল, এইকেইটা থকাৰ কাৰণে ভাবিলোঁ এইবাৰ আচাৰকে বনাওঁ। মূলা আচাৰ বনাম আৰু লগতে ধুনীয়াকৈ কাটি শুকুৱাই থৈ দিম, পিছত আমি মাছৰ লগত চব্জি কৰি খাব পাৰিম। মাঘ মাহত আমি মূলাটো খাওঁ, কিন্তু আপোনালোকে খায় নাখায় জনাবচোন। আৰু যদি নাখায় কি কাৰণে নাখায় কাৰণটো জানিলে ভাল লাগিব, যিহেতু তেতিয়া আমিও নাখাবলৈ চেষ্টা কৰিম। আৰু পাহৰি থকা হয় ন কেতিয়াবা। শাক দেখিলেই হ'ল আৰু আমাৰ মাইকী মানুহবিলাকৰ বিশেষকৈ কি বনাম কি নবনাম সেইটো লৈ বহুত চিন্তা, আৰু সেইবিলাক ভাবি থাকিবলৈ সময় একেবাৰে নোহোৱা নিচিনা। ৰ'দ দি থাকোঁতে যদি আচাৰকণ কৰি নলওঁ, পিছত কোনদিনাখনি বৰষুণ দিয়ে ঠিক নাই। আৰু এই মূলাৰ যে আগটো যিটো ফুলিবলৈ লয়, সেইটো আপোনালোকে খাই নাখায় বাৰু? মোৰ কিন্তু বিৰাট ভাল লাগে। সেইটো ধুই লৈ নিমখ অকণমান দি, পানী দিব নালাগে, ডাইৰেক্ট ঢাকোন এখন দি যিটো ভাপত সিজে সেইটো খাই মই বিৰাট ভাল পাওঁ। আৰু লগতে পালোঁ দাংবডি কেইডালমান। এয়া প্ৰথম আজি দাংবডি ছিঙিছোঁ, ভাল লাগিছে ঘৰৰ বস্তু এইদৰে ছিঙিব পায়। আমি আমাৰ শাকবিলাকত একো কেমিকেল ইউজ নকৰোঁ মানে কি, একোৱেই নিদিওঁ সঁচা কথা ক'বলৈ গ'লে। কেতিয়াবা গোবৰ অকণমান পালে ক'ৰবাত দিওঁ, নাপালে নিদিওঁৱে। আৰু এয়া কি ছিঙি আনিলোঁ, লগতে ধনিয়া কেইডালমানো লৈ লৈছোঁ, যিহেতু আজি ধনিয়া চাটনি খাম। আৰু লগতে টেঙেচি, আমাৰ বাৰীখনত ইমান টেঙেচি আছে, টেঙেচিৰ লগত আজি ধনিয়া চাটনি বনাই খাম, বিৰাট ভাল লাগে খাই।